যে 2000 চনৰ 15 নৱেম্বৰত আমাৰ বিশ্ব বিশ্ৰুত শিল্পী সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া সংগীত নাটক একাডেমীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেখেতৰ দিনতেই আমাৰ সত্ৰীয়া নৃত্যই ক্লাছিকেল ডেন্স হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিলে আৰু সেই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ এতিয়া আপোনাৰ 25 বছৰ পূৰ্ণ হৈছে। এই 25 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে সদৌ অসম সত্ৰ মহাসভাই সত্ৰীয়া সংস্কৃতি দিৱসৰ লগত সংগতি ৰাখি সত্ৰীয়া নৃত্যৰ যি ৰাষ্ট্ৰীয় স্বীকৃতিৰ এই ৰূপালী জয়ন্তী বৰ্ষ আমি আজিৰ পৰা আৰম্ভ কৰিলোঁ। আজি ধেমাজিত ৰূপালী জয়ন্তীৰ আজি শুভাৰম্ভ কৰিলে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱে আৰু ইয়াত আজি অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন সত্ৰৰ পৰম পূজ্য সত্ৰাধিকাৰসকল সত্ৰীয়াসকল আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ ইয়াত আহি সমবেত হৈছে। আমি আজি এই যি সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ ৰূপালী জয়ন্তী বৰ্ষ আজি সত্ৰীয়া বৰগীত সত্ৰীয়া নৃত্য খোল বাদনেৰে আমাৰ আৰম্ভ হৈছে। আমাৰ পৰৱৰ্তী পৰ্যায়ত এই কাৰ্যসূচী চলি থাকিব গোটেই অসমতে। গতিকে আমি এই চিগতে আমি মহামান্য ৰাজ্যপাল মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু সদৌ অসম সত্ৰ মহাসভাই আপোনালোকে জানে যে আধ্যাত্মিক ক্ষেত্ৰখনৰ সমান্তৰালভাৱে আমি শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণৰ কাৰণেও আমি কাম কৰিছোঁ। সদৌ অসম সত্ৰ মহাসভাই ইতিমধ্যে গোৱালপাৰাত এখন আমাৰ শংকৰদেৱ গুৰুজনাৰ আইতাক আই খেৰসুতিৰ নামেৰে এখনি পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কাম আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে প্ৰশাসনীয় ভৱন আমাৰ উদ্বোধন হৈছে আৰু আমাৰ দৰং গোলাঘাটকে ধৰি আমি এতিয়া বৰ্তমান 3খন সাংস্কৃতিক মহাবিদ্যালয় আমি আৰম্ভ কৰিছোঁ। বিশ্ববিদ্যালয়খন সকলো বিভাগ থাকিব পূৰ্ণ পৰ্যায়ৰ আৰু আমি এই ক্ষেত্ৰতে এই অসমৰ আমাৰ মাননীয় শিক্ষামন্ত্ৰী ধেমাজিৰ অভিভাৱক ধেমাজিৰ বিধায়ক শ্ৰীযুত ডাক্তৰ ৰণোজ পেগুদেৱক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা নজনালে আমাৰ বৰ আমাৰ এই বক্তব্যই আধৰুৱা হৈ ৰ'ব। কাৰণ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক এই কাৰ্যসূচী ভাগ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাক যি সহায় সহযোগিতা আগবঢ়ালে ধেমাজি জিলা আয়ুক্ত মহোদয়ে যি সহায় সহযোগিতা আগবঢ়ালে জিলা প্ৰশাসনে আমি মাননীয় শিক্ষামন্ত্ৰী আৰু জিলা প্ৰশাসনক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু পৰম শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলক আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। কাৰণ আপোনালোকৰ সংবাদ মাধ্যমৰ সহায় অবিহনে এটা সংগঠন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আপোনালোকে আমাক আৰম্ভণিৰ পৰাই সহায় কৰি আহিছে। গতিকে আপোনালোক সকলোলৈকে সদৌ অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। এটা আপোনালোকক স্পষ্ট কৰিব বিচাৰিছোঁ যে সদৌ অসম সত্ৰ মহাসভা কেতিয়াবা আমাৰ এটা বাতৰি কাকত অকণমান বেলেগ ধৰণে ওলাই যায়। গতিকে সদৌ অসম সত্ৰ মহাসভাৰ এই কাৰ্যসূচী আছিল। গতিকে আপোনালোকৰ উপস্থিতিয়ে আমাক কৃতাৰ্থ কৰিলে। ধন্যবাদ। যে 2000 চনৰ 15 নৱেম্বৰত আমাৰ বিশ্ব বিশ্ৰুত শিল্পী সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া সংগীত নাটক একাডেমীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেখেতৰ দিনতেই আমাৰ সত্ৰীয়া নৃত্যই ক্লাছিকেল ডেন্স হিচাপে ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিলে আৰু সেই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ এতিয়া আপোনাৰ 25 বছৰ পূৰ্ণ হৈছে। এই 25 বছৰ পূৰ্ণ হোৱাৰ উপলক্ষে সদৌ অসম সত্ৰ মহাসভাই সত্ৰীয়া সংস্কৃতি দিৱসৰ লগত সংগতি ৰাখি সত্ৰীয়া নৃত্যৰ যি ৰাষ্ট্ৰীয় স্বীকৃতিৰ এই ৰূপালী জয়ন্তী বৰ্ষ আমি আজিৰ পৰা আৰম্ভ কৰিলোঁ। আজি ধেমাজিত ৰূপালী জয়ন্তীৰ আজি শুভাৰম্ভ কৰিলে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱে আৰু ইয়াত আজি অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্ন সত্ৰৰ পৰম পূজ্য সত্ৰাধিকাৰসকল সত্ৰীয়াসকল আৰু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ
ইয়াত আহি সমবেত হৈছে। আমি আজি এই যি সত্ৰীয়া নৃত্যৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ ৰূপালী জয়ন্তী বৰ্ষ, আজি সত্ৰীয়া বৰগীত সত্ৰীয়া নৃত্য খোল বাদনেৰে আমাৰ আৰম্ভ হৈছে। আমাৰ পৰৱৰ্তী পৰ্যায়ত এই কাৰ্যসূচী চলি থাকিব গোটেই অসমতে। গতিকে আমি এই চিগতে আমি মহামান্য ৰাজ্যপাল মহোদয়ক ধন্যবাদ জনাইছোঁ। আৰু সদৌ অসম সত্ৰ মহাসভাই আপোনালোকে জানে যে আধ্যাত্মিক ক্ষেত্ৰখনৰ সমান্তৰালভাৱে আমি শৈক্ষিক ক্ষেত্ৰখনৰ উত্তৰণৰ কাৰণেও আমি কাম কৰিছোঁ। সদৌ অসম সত্ৰ মহাসভাই ইতিমধ্যে গোৱালপাৰাত এখন আমাৰ শংকৰদেৱ গুৰুজনাৰ আইতাক আই খেৰসুতিৰ নামেৰে এখনি পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ কাম আমি আৰম্ভ কৰিছোঁ। ইতিমধ্যে প্ৰশাসনীয় ভৱন আমাৰ উদ্বোধন হৈছে আৰু আমাৰ দৰং গোলাঘাটকে ধৰি আমি এতিয়া বৰ্তমান 3খন সাংস্কৃতিক মহাবিদ্যালয় আমি আৰম্ভ কৰিছোঁ। বিশ্ববিদ্যালয়খন সকলো বিভাগ থাকিব পূৰ্ণ পৰ্যায়ৰ। আৰু আমি এই ক্ষেত্ৰতে এই অসমৰ আমাৰ মাননীয় শিক্ষামন্ত্ৰী, ধেমাজিৰ অভিভাৱক, ধেমাজিৰ বিধায়ক শ্ৰীযুত ডাক্তৰ ৰণোজ পেগুদেৱক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা নজনালে আমাৰ বৰ আমাৰ এই বক্তব্যই আধৰুৱা হৈ ৰ'ব। কাৰণ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক এই কাৰ্যসূচীভাগ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাক যি সহায় সহযোগিতা আগবঢ়ালে, ধেমাজি জিলাৰ জিলা আয়ুক্ত মহোদয়ে যি সহায় সহযোগিতা আগবঢ়ালে জিলা প্ৰশাসনে, আমি মাননীয় শিক্ষামন্ত্ৰী আৰু জিলা প্ৰশাসনক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু পৰম শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকলক আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। কাৰণ আপোনালোকৰ সংবাদ মাধ্যমৰ সহায় অবিহনে এটা সংগঠন কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। আপোনালোকে আমাক আৰম্ভণিৰ পৰাই সহায় কৰি আহিছে। গতিকে আপোনালোক সকলোলৈকে সদৌ অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। এটা আপোনালোকক স্পষ্ট কৰিব বিচাৰিছোঁ যে সদৌ অসম সত্ৰ মহাসভা কেতিয়াবা আমাৰ এটা বাতৰি কাকত অকণমান বেলেগ ধৰণে ওলাই যায়। গতিকে সদৌ অসম সত্ৰ মহাসভাৰ এই কাৰ্যসূচী আছিল। গতিকে আপোনালোকৰ উপস্থিতিয়ে আমাক কৃতাৰ্থ কৰিলে। ধন্যবাদ।